হয় আমি ক'ব বিচাৰিছো লখিমপুৰৰ কথা লখিমপুৰত দুদিন পূৰ্বে মুখ্যমন্ত্ৰীৰ উপহাৰ লাভ কৰিছিল এগৰাকী বিশেষ ব্যক্তিয়ে আৰু সেই ব্যক্তিগৰাকীক গাঁও প্ৰধানে গৈ পেলাই তেখেতৰ ঘৰত প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা এটা উপহাৰৰ টোপলা তাৰ পিছতেই গাঁও প্ৰধানগৰাকীয়ে সামাজিক মাধ্যমত আপলোড কৰিছিল ফটোখন আৰু ফটোখন আপলোড কৰাৰ পিছতেই আৰম্ভ হৈছিল এক বিতৰ্ক আৰু ৰাজ্যৰ চৌদিশে চৰ্চা হৈছিল কিদৰে সেই ব্যক্তিগৰাকীয়ে সেই উপহাৰৰ টোপলাটোৰ লাভ কৰিছে বা লাভ কৰাৰ তেখেতৰ যোগ্যতা কি হয় আমি ক'ব বিচাৰিছো বিজিত দিছো অৱশেষত জালত পৰিল সিদা চুৰ দগাবাজেহে পায় মুখ্যমন্ত্ৰীৰ উপহাৰ হয় দুদিন পূৰ্বে আপোনালোকে দেখিছে সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছিলে সিদা দাস নামৰ এটা চুৰক গাঁও প্ৰধান বিষ্ণু দাসে প্ৰদান কৰিছিলে মুখ্যমন্ত্ৰী মহোদয়ে বিহুৰ উপলক্ষে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত হৈ পৰা ব্যক্তিসকলক মুখ্যমন্ত্ৰীয়ে উপহাৰ প্ৰদান কৰিছে আৰু সেই উপহাৰ গৈ লখিমপুৰৰ সিদা দাস নামৰ ব্যক্তিগৰাকীক গৈ প্ৰদান কৰিছিলে গাঁও প্ৰধান বিষ্ণু কুমাৰ দাস নামৰ গাঁও প্ৰধানগৰাকী আৰু তাৰ পিছতেই তেখেতে এখন ফটো আপলোড কৰিছিলে আৰু ফটোখন আপলোড কৰাৰ পিছতেই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল কিয়নো গাঁও প্ৰধানগৰাকীয়ে যাক সেই উপহাৰটো প্ৰদান কৰিছিল সেই সিদা দাস আছিল এটা গভাইত চুৰ আৰু গভাইত চুৰটোক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা সেই উপহাৰৰ টোপলা প্ৰদান কৰিছিল গাঁও প্ৰধান বিষ্ণু কুমাৰ দাসে আৰু তাৰ পিছতে তেখেতে আপলোড কৰিছিল সোশ্যাল মিডিয়াত সেই এখন বিশেষ ফটো আৰু সেই সিদা দাসৰ বিৰুদ্ধে পূৰ্বে পানীগাঁও থানাত লখিমপুৰৰ কেইবাটাও গোচৰ ৰুজু হৈ আছিল আৰু তাৰ পিছতেই সিদা দাস যেতিয়া সামাজিক মাধ্যমত সেই ফটোখন ভাইৰেল হৈ পৰিল সিদা দাসে এক লংকাকাণ্ড সংঘটিত কৰিলে আৰু গাঁও প্ৰধানৰ ঘৰত গৈ আক্ৰমণ কৰিবলৈ তেখেত উদ্যত হৈছে আৰু কেইবাবাৰো আক্ৰমণ কৰিছে উপায়ন্তৰ হৈ গাঁও প্ৰধানে আৰক্ষীকো খবৰ দিবলগীয়া হ'ল আমাৰ হাতত গাঁও প্ৰধানগৰাকীৰ বক্তব্য আছে কেনেদৰে চুৰ সিদা দাসে গাঁও প্ৰধানগৰাকীৰ গৃহত গৈ আক্ৰমণ সংঘটিত কৰিছিল বা তেখেতক ভাবুকি প্ৰাণনাশৰ ভাবুকি প্ৰদান কৰিছিল সেই বক্তব্য আপোনালোকক শুনাব বিচাৰিছো 7:45 তেখেত আহিছে সিদানন্দ আহি সিদা দাস আহিছে আহি মোৰ ঘৰত পেপাৰত কোনে লিড কৰিলে ফটো কিয় দিলি বুলি কৈ মোৰ এই অফিচ ঘৰটো কাটিছে দাৰ লৈ ঘূৰাইছে আৰু চকীখিনি ভাঙিছে ভঙা পাছত মোৰ মানুহজনীক কৈছে যে তোৰ গিৰিয়ক উলিয়াই দিয়ে তোৰ গিৰিয়ে মোক ফচাই দিলে তোৰ গিৰিয়ে কেনেকৈ উলিয়াইছে বুলি ক'লে তাৰ মানুহজনীয়ে কৈছে মোৰ মানুহটোত দুখ নাই কাৰণ এইটো ওপৰৰ পৰা আহিছে কাৰণে মোৰ মানুহজনে দিছে এতিয়াই মোৰ মানুহজনী বেয়া ব্যৱহাৰ কৰিছে কৰাৰ পাছত মই পুলিচৰ থানালৈ ফোন কৰিলোঁ তাৰ পুলিচ অহাৰ লগে লগে মানুহজন পলাই দিলে হয় আপোনালোকে শুনিলে গাঁও প্ৰধানগৰাকীক কেনেদৰে প্ৰাণনাশৰ ভাবুকি দিছিল এই সিদা দাসে আৰু তাৰ পিছতেই গাঁও প্ৰধানগৰাকীয়ে আৰক্ষী থানাত এজাহাৰ দিছিল পানীগাঁও আৰক্ষী থানাত গৈ তেখেতে এজাহাৰ দাখিল কৰিছিল আৰু তাৰ এজাহাৰ দাখিলৰ পিছতেই এই সিদা দাসে আত্মগোপন কৰি আছিল আৰু অৱশেষত আজি আৰক্ষীয়ে বিচাৰি এই সিদা দাসক কিছু সময়ৰ পূৰ্বে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু এই সিদা দাসক কিদৰে গাঁও প্ৰধানগৰাকীয়ে বা প্ৰশাসনে লখিমপুৰ জিলা প্ৰশাসনে কেনেদৰে তেখেতক এই মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা এই উপহাৰ প্ৰদান কৰিলে তাক লৈ ইতিমধ্যে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু অৱশেষত আৰক্ষীয়ে বিচাৰি এই সিদা দাসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এতিয়া আহিছো আমি আন এখন জিলাত সেই একেই কাণ্ড সংঘটিত হৈছে মৰিগাঁও জিলাত এবাৰ গুণ্ডাক এটা আত্মগোপন কৰি থকা আৰু বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া এটা গুণ্ডাক প্ৰদান কৰা হৈছে মুখ্যমন্ত্ৰীৰ এই উপহাৰৰ টোপোলা বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবলৈ গৈ আৰক্ষীক মাৰপিট কৰা মৰিগাঁৱৰ হাবিবুৰ ৰহমান সিদ্দিকীয়ে এবাৰ লাভ কৰিছে মুখ্যমন্ত্ৰীৰ এই উপহাৰৰ টোপোলা মুখ্যমন্ত্ৰীৰ উপহাৰৰ টোপোলা পাই সামাজিক মাধ্যমত এই হাবিবুৰ ৰহমান সিদ্দিকীয়ে নিজেই আপলোড কৰিছে আৰু নিজকে সভ্য সমাজৰ এগৰাকী সভ্য ব্যক্তি হিচাপে পৰিচয় দি তেখেতে মুখ্যমন্ত্ৰীয়ে লাভ কৰা এই উপহাৰ তেখেতে সামাজিক মাধ্যমত দিয়াৰ লগে লগে আকৌ চৰ্চা হৈছে আৰু ৰাজ্যজুৰি চৰ্চা হৈছে যে চুৰ দগাবাজেহে পায় নেকি মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা এই বিহুৰ উপহাৰ তাক লৈ মৰিগাঁৱত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মৰিগাঁৱৰ বিভিন্ন দল সংগঠনে ইয়াক তীব্ৰ গৰিহণা দিছে মৰিগাঁৱৰ এটা দল সংগঠনৰ আমাৰ হাতত মন্তব্য আছে আমি সেই মন্তব্য আপোনালোকক শুনাব বিচাৰিছো
আচলতে এইখন চৰকাৰে হবিবুৰ ৰহমান ছিদ্দিকী নামৰ যিজন ব্যক্তি মৰিগাঁৱৰ ব্যক্তি তেখেত 15 চনতে প্ৰশাসনৰ পৰা পলাতক অৱস্থাত আছিল আৰু প্ৰশাসনে তেওঁক যেতিয়া বিচাৰি গৈছিলে তেওঁক ৰাইজ লগাই প্ৰশাসনক প্ৰহাৰ কৰা পৰিলক্ষিত হৈছিল আৰু সেই সময়ত আমাৰ বাতৰি সম্প্ৰচাৰ হৈছিল তাৰ বিষয়ে বাতৰি সম্প্ৰচাৰ হৈছিল আৰু প্ৰশাসনে ঘোষণা কৰিছিল যে তেওঁক যদি ধৰি দিব পাৰে 50,000 পুৰস্কাৰ দিব আচলতে তেনেকুৱা ব্যক্তিসকলক চৰকাৰে কি স্বাৰ্থত চৰকাৰে তেওঁলোকক কিয় ৰক্ষণাবেক্ষণ দিব বিচাৰিছে আৰু চৰকাৰৰ প্ৰশাসনৰ যিসকল মানুহ যিসকলে এই তালিকাসমূহ প্ৰস্তুত কৰে তালিকাসমূহ প্ৰস্তুত কৰোঁতে তেওঁলোকে নিৰীক্ষণ নকৰে নেকি বাৰু কেনেকুৱা ধৰণৰ মানুহে আচলতে এইবোৰ পুৰস্কাৰ পাব লাগে এইবোৰ উপহাৰ পাব লাগে আচলতে আমি দেখা পাইছোঁ যে গামোচা বিতৰণ কৰিছে খুব ভাল বিষয় গামোচাৰ লগত আমাৰ অৰ্থনীতি জড়িত হৈ আছে আই মাতৃসকলৰ অৰ্থনীতি জড়িত হৈ আছে আমি ভাল পাইছোঁ কিন্তু যিখন চৰকাৰে আইন প্ৰশাসনৰ কথা কয় সেই চৰকাৰখনৰ দিনতে আইনক ভুৱা চাঙত তুলিছে আইনক তেওঁলোকে বুঢ়া আঙুলি দেখুওৱা মানুহক তেওঁলোকে পুৰস্কাৰ দিবলৈ সক্ষম হৈছে এনেকুৱা বিষয়সমূহ ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ এইসমূহ বিষয়ত যেনেকৈ নহওক তদন্ত কৰি তেওঁলোকক উচিত শাস্তি প্ৰদান কৰিব লাগে আপোনালোকে সুধিলে যে মৰিগাঁৱৰ দল সংগঠনে এই সমগ্ৰ ঘটনাটোক কেনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু এটা দল সংগঠনেই নহয় বিভিন্ন দল সংগঠনে এই ঘটনাটোত জাঙুৰ খাই উঠিছে আৰু মুখ্যমন্ত্ৰীৰ উপহাৰ পাবলগীয়া এই তালিকা কোনে প্ৰস্তুত কৰিছে সেই বিষয়াগৰাকীক বা সেই তালিকা প্ৰস্তুত কৰা ব্যক্তিক বিচাৰি উলিয়াই ৰাইজৰ কাঠগড়াত তোলাৰ দাবী কৰিছে মৰিগাঁও জিলা সমিতিয়ে মৰিগাঁৱৰ আছুৰ জিলা সমিতিয়ে এই দাবী তুলিছে আৰু হাবিবুৰৰ দৰে এইদৰে বিভিন্ন সমাজৰ দুৰ্ধৰ্ষ অপৰাধী তথা চুৰ ডকাইতক মুখ্যমন্ত্ৰীৰ এই বিশেষ উপহাৰ কিদৰে প্ৰদান কৰা হৈছে তাক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু তাৰ পিছতেই কোন মানে মৰিগাঁৱৰ এই ঘটনাক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমি প্ৰতিক্ৰিয়া দেখিছোঁ আৰু কোন ব্যক্তি এই ঘটনাৰ সৈতে জড়িত আৰক্ষী প্ৰশাসনে সেইসকলক চিনাক্ত কৰিব পাৰিবনে তাক লৈ এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সচেতন মহলে প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে আৰু মৰিগাঁও আৰু লখিমপুৰৰ এই দুটা ঘটনাই ৰাজ্যখনত কেনেদৰে যে চুৰ দগাবাজেহে মুখ্যমন্ত্ৰীৰ উপহাৰ পায় তাক লৈ ৰাজ্যৰ বিভিন্ন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আজিৰ এই পোনপটীয়া সম্প্ৰচাৰৰ পৰা মই পৱন গগৈ বিদায় লৈছোঁ আৰু এই পোনপটীয়া সম্প্ৰচাৰত আমাক